নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ময়ো ভগৱানৰ কৃপাত ভালে কুশলে আছোঁ। এয়া চাওক, মই আজি সাজি কাচি ওলাইছোঁ জন্মাষ্টমী উপলক্ষে কিবা এটা বিশেষ বনাব ওলাইছোঁ। আৰু লগত আছে পৰি, তাইও বোলে মোৰ লগত বনায়। কিবা হয় নাজানো, কিন্তু বনাব ট্ৰাই কৰিছোঁ। আজি জন্মাষ্টমী উপলক্ষে মিঠা বস্তু মানে ক্ষীৰ বনাব ওলাইছোঁ। আমি মিঠা বুলি ক'লে ঘপককৈ ক্ষীৰটোৱে মূৰত আহে, গতিকে ক্ষীৰে বনাব ওলাইছোঁ। আৰু এয়া চাওক, পৰি ইয়াত আছে আৰু তাইৰ লগত অকণমান কথা কৈ কিবা কিবি ওলোটা পোলোটা বকি আকৌ এইবোৰ বনাই আছোঁ। আৰু তাইও মোৰ ওচৰত আছে। তাই আজি ৰাধা হয় বোলে, সেইকাৰণে তাই লেহেংগা পিন্ধি মোৰ লগত ইয়াত আছে। এয়া চাওক, বাদাম দি দিলোঁ, পিস্তা দি দিলোঁ। আপোনালোকেতো জানেই ক্ষীৰ কেনেকৈ বনায়, তথাপিও এই শেষত পৰিয়ে আমাৰ টুকটুকু হাতকেইখনেৰে সজাইছে এনেকৈ। এয়া ৰেডি ক্ষীৰ। মোৰতো দেখিয়ে খাব মন গৈছে। মই ক্ষীৰ খুবেই ভাল পাওঁ, মিঠা বস্তু মোৰ প্ৰিয় হয়। আৰু সেয়া পৰি চাওক, তাই যে কিমান লোভ লাগিছে, দেখি লোভনীয় হৈছে যে তাই খাই চালে, তাই কিমান ভাল পাইছে, তাই আনন্দ। শেষত ভগৱানক অকণমান দি, কৃষ্ণ ভগৱানক দি অকণমান এয়া আমি দুয়ো ট্ৰাই কৰিলোঁ একেবাৰে। আজি খাই শেষ কৰিম। আৰু এয়া দেখিছে নহয়, মই যে কাপোৰযোৰ পিন্ধিছোঁ, এইযোৰ দেউতাই মাক বহু বছৰ আগতে দিয়া। এতিয়া আৰু সেই কাপোৰ দিবলৈ দেউতা নাই। এইটো দুখ লাগে, কিন্তু এই কাপোৰবোৰ বা দেউতাই কৰা চুজবোৰ দেখিলে মানে মনটো ভাল লাগে। আৰু সেই কাপোৰযোৰ পিন্ধিয়ে আজি জন্মাষ্টমী উপলক্ষে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। বাই বাই, ধন্যবাদ।